ঈদৰ দিনাই হোজাইত গোমাংস কেন্দ্ৰ কৰি উত্তেজনা, পথ অৱৰোধ কৰি ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদ। হোজাই বৰপুখুৰীত সংঘটিত হৈছে এই ঘটনা। কোনো দুষ্কৃতিকাৰীয়ে পথৰ ওপৰতে গোমাংস পেলাই যোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে আৰক্ষীয়ে। আজি ঈদৰ দিনাই হোজাইত গোমাংস কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তেজনাৰ। পথ অৱৰোধ কৰি ক্ষুব্ধ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। হোজাইৰ বৰপুখুৰীত সংঘটিত হৈছে ঘটনা। কোনো দুষ্কৃতিকাৰীয়ে পথৰ ওপৰতে গোমাংস পেলাই যোৱাৰ সন্দেহ কৰা হৈছে আৰু ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে। মন্দিৰৰ ওচৰতে এতিয়াৰ পৰা 1 ঘণ্টা 1.5 ঘণ্টামান আগত দুটা ল'ৰামান আহি বোলে ইয়াতে পেলাই থৈ গ'ল এতিয়া গৰুৰ জীপটো, আৰু তাতে আমাৰ শনি মন্দিৰৰ ওচৰতে অকণমান পেলাই থৈ গ'ল। এতিয়া আমাৰ দাবী হ'ল এটাই, ইয়াৰ ডিচি মহোদয় আহিব লাগিব, ইয়াৰ পিছত আমি ৰাস্তা অৱৰোধ কৰিম। কিন্তু আমি এতিয়া এম্বুলেন্স যাব দি আছো, 2-3টা এম্বুলেন্স গ'ল দি আছো, কিন্তু বেলেগ মানুহ ইয়াত পেচেণ্টটো গৈছে, ইয়াত বেলেগ মানুহ যাব নোৱাৰে ৰাস্তা অৱৰোধ। ডিচি মহোদয় ইয়াত আহিব লাগিব, এইটো আমাৰ আবদাৰ। আৰু নিষিদ্ধ মাংস, গৰু মাংস পেলাই থৈ গৈছে আমাৰ ইয়াত। আমি ক'ত আছো? আমি আছো ক'ত? আমি হিন্দুস্তানত আছো না বাংলাদেশত আছো? আমি ক'ত আছো? না পাকিস্তানত আছো? আমাৰ বৰপুখুৰী গাঁৱত কামাখ্যা মন্দিৰৰ ওচৰত পেলাই থৈ গৈছে। কিমান হাঁহ হ'ল আজি, কিমান হাঁহ হ'ল চাওক আপোনালোকে। পেলাই থৈ গৈছে 4টা জাগাত, 2টা মন্দিৰত আৰু এটা মানুহৰ ঘৰত। মানুহৰ ঘৰতো পেলাই থৈ গৈছে আজি। আগতে ৰাস্তাত পেলাই থৈ যায়, এতিয়া ঘৰত, মন্দিৰৰ ওচৰত। আমাৰ এইটো উচিত তদন্ত লাগিব, নহয় যদি এইটো ৰাস্তা বন্ধে থাকিব। আৰু এইটো এনেকুৱা নহ'ব, ইয়াত ৰাস্তা নুখুলিব। যিমান দেৰি লোকে এইটো কোনে পেলাই থৈ গৈছে মানুহ লাগিব। মন্দিৰৰ ওচৰত, 2টা মন্দিৰৰ ওচৰত, এটা ঘৰত, এইটো মানুহৰ ঘৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।